নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩০ জুলাই। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। পিএম কিষাণৰ ২০ নম্বৰ কিস্তিৰ ফাইনেল তাৰিখ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। প্ৰধানমন্ত্ৰী মোদীয়ে নিজে হাতে প্ৰদান কৰিব পিএম কিষাণৰ ২০ নম্বৰ কিস্তিৰ ধনৰাশি ২০০০ নহয় ৪০০০ কোটি টকা লাভ কৰিব কৃষকসকলৰ একাউণ্টত। লগতে লাখ লাখ মহিলাসকলৰ একাউণ্টত ১০,০০০ কোটি টকা প্ৰদান কৰা হ'ব। মাত্ৰ এটা দিন বাকী আছে। যদি আপুনি অৰুণোদয়ৰ হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ। নতুনকৈ আপুনি কৰিব পাৰিব আবেদন। যদি তালিকাত আপোনাৰ নাম নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় 2.0 অৰুণোদয় 3.0 লৈ বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেচন কাৰ্ড থাকিলে জনতাই পাব প্ৰত্যেক মাহতে ২০০০ কোটি টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ ২০ নম্বৰ কিস্তিক লৈ কেইবাটাও ডাঙৰ খবৰ আহি পৰিছে। সকলোৱে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব পিএম কিষাণৰ ধনৰাশি। অৱশেষত প্ৰধানমন্ত্ৰী মোদীয়ে কৃষকসকলৰ বাবে ভাল খবৰ দিলে। PM Modi will digitally transfer the 20 installment to more than 9.7 crore PM Kisan beneficiaries হয় বন্ধু-বান্ধৱীসকল 9.7 crore কৃষকৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব PM কিষাণৰ ২০ নম্বৰ কিস্তিৰ ধনৰাশি। আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে ২ আগষ্টত প্ৰদান কৰা হ'ব আৰু ১১ বজাৰ লগে লগে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব এই ধনৰাশি। লগতে আপোনালোকে কৰিব লাগিব ৰেজিষ্টাৰ। যদি আপুনি ৰেজিষ্টাৰ নকৰে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। ট্ৰান্সফাৰ অফ 20 ইনষ্টলমেণ্ট টু মোৰ দেন 9.7 crore PM Kisan beneficiaries। ইয়াতে চাওক সম্পূৰ্ণকৈ ষ্টেটাছটো দি আছে। ইয়াতে দেখা পাব কিমানজন হিতাধিকাৰী অৱশেষত ৰেজিষ্টাৰ কৰিছে। ৫৯০ গৰাকী হিতাধিকাৰী অৱশেষত ৰেজিষ্টাৰ কৰিছে। যদি আপুনি এতিয়ালৈকে ৰেজিষ্টাৰ কৰা নাই অতি শীঘ্ৰে ৰেজিষ্টাৰ কৰি ৰাখক। কেনেকৈ কৰাব সম্পূৰ্ণকৈ জনাই দি আছোঁ। ইয়াতে চাওক প্ৰথমতে দেখা পাইছে নেম প্লিজ ইণ্টাৰনেট। ইয়াত আপোনাৰ নেমটো বহাই দি দিব। তাৰপিছত দেখা পাব ইয়াতে মোবাইল নম্বৰ। ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দি দিব। বহাই দি দিয়াৰ পিছত আপোনাৰ মোবাইলত OTP আহিব। আপুনি OTPটো বহাই দি ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আন এটা ফৰ্ম খোল খাব। আপোনাৰ ইমেইল দিব লাগিব, ষ্টেট দিব লাগিব, ডিষ্ট্ৰিক্ট দিব লাগিব। সম্পূৰ্ণখিনি দি দিয়াৰ পিছত যেতিয়া আপুনি ছাবমিট কৰিব লগে লগে আপোনাৰ এখন সম্পূৰ্ণ হৈ পৰিব। চ' বন্ধু-বান্ধৱীসকল অতি শীঘ্ৰে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব PM কিষাণৰ ২০ নম্বৰ কিস্তিৰ ধনৰাশি। তাৰ আগতে যদি আপুনি এইকেইটা গুৰুত্বপূৰ্ণ কাম কৰা নাই অতি শীঘ্ৰে কৰাই ৰাখক, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। লগতে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। চ' বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। অৰুণোদয় 3.0 লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। নতুনকৈ অৰুণোদয় 3.0ত অন্তৰ্ভুক্ত হ'ব ৩৭ লাখ হিতাধিকাৰীৰ নাম। কোন কোন মহিলাই নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি প্ৰকাশ কৰিলে হিতাধিকাৰী যোগ্যতা। চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত ১২৫০ টকাকৈ প্ৰদান কৰা হ'ব। ১ নম্বৰত উল্লেখ কৰিছে বিধৱা অবিবাহিত। কেৱল এয়াই নহয় বিবাহ বিচ্ছেদ আৰু অকলশৰীয়া মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। যদি আপোনালোকৰ এইকেইটা কেটেগৰীত পৰে তেনে ক্ষেত্ৰত আপুনি কৰিব পাৰিব আবেদন। ২ নম্বৰত উল্লেখ কৰিছে তৃতীয় লিংগৰ ব্যক্তিয়ে বা দিব্যাংগ অধিকাৰ আইন ২০১৬ত অন্তৰ্ভুক্ত ব্যক্তিয়ে কৰিব পাৰিব আবেদন। ৩ নম্বৰত উল্লেখ কৰিছে চৰকাৰী পঞ্জীকৃত বৃদ্ধাবাসত বাস কৰা মহিলাই কৰিব পাৰিব আবেদন। ৪ নম্বৰত উল্লেখ কৰিছে পৰিয়ালৰ মূল উপাৰ্জনকাৰীজন বৃদ্ধ বা দিব্যাংগ হ'লে কৰিব পাৰিব আবেদন। ৫ নম্বৰত উল্লেখ কৰিছে আশ্ৰয়হীন পৰিয়ালৰ মহিলাই লাভ কৰিব এই সুবিধা। ৬ নম্বৰত উল্লেখ কৰিছে ভিক্ষাবৃত্তি নিয়োজিত মহিলাই লাভ কৰিব এই সুবিধা। ৭ নম্বৰত উল্লেখ কৰিছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কৰিব পাৰিব আবেদন। শীঘ্ৰে সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ। আবেদনৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, ৰঙীন ফটো, বেংক একাউণ্ট। এইকেইখন নথি পত্ৰ আপোনালোকৰ প্ৰয়োজন হ'ব। এইকেইখন নথি পত্ৰ হ'লে আপুনি কৰিব পাৰিব আবেদন। যদিহে এতিয়াও আপুনি অৰুণোদয় পোৱা নাই তেন্তে শীঘ্ৰে কৰক আবেদন। যোগ্য বিবেচিত হ'লে কৰিব পাৰিব আপুনি এই আঁচনিৰ বাবে আবেদন। অৰুণোদয় 3.0 লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকল মহিলাই অৰুণোদয় 3.0ত আবেদন কৰিছে সেইসকলৰ একাউণ্টত ১২৫০ টকাকৈ প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা। আৰু যদি কোনোৱে ভাবিছে নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে নতুনকৈ আবেদন কৰিবলৈ আহ্বান জনাইছে। আপুনি কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ দেশৰ কৃষকসকলৰ বাবে ভাল খবৰ আহি পৰিছে। শীঘ্ৰে কৃষকৰ একাউণ্টত সোমাব ২০০০ কোটি টকা। চৰকাৰে দেশৰ কৃষকলৈ আগবঢ়াব এই ধনৰাশি। দেশৰ প্ৰকৃত কৃষককহে প্ৰদান কৰা হ'ব PM কিষাণৰ ধনৰাশি। হিতাধিকাৰীসকলে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি নকৰে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। যদি আপুনি এতিয়ালৈকে EKYC আপডেট কৰা নাই অতি শীঘ্ৰে EKYC আপডেট কৰক। PM কিষাণৰ চৰকাৰী ৱেবছাইটত কৰিব লাগিব EKYC।
কৃষকৰ বাবে মুকলি কৰা হৈছে pmkisan.gov.in কৃষকৰ বাধ্যতামূলক নথি আপলোড দি পুঞ্জন নম্বৰ সন্নিৱিষ্ট কৰক ক্যাপচা কোড সন্নিৱিষ্ট কৰি সম্পূৰ্ণ কৰক ইকেৱাইচিৰ কাম মোবাইলতে পৰীক্ষা কৰক আপোনাৰ নাম আছে না নাই হিতাধিকাৰী তালিকাত চাৰিটা প্ৰক্ৰিয়াৰ মাজেৰে পৰীক্ষা কৰক আপোনাৰ নাম আছে না নাই www.pmkisan.gov.in পৰীক্ষা কৰিব পাৰিব নিজৰ নাম কেৱল এয়াই নহয় আপুনি এতিয়াই ক্লিক কৰক হিতাধিকাৰী তালিকা অপচনত তাৰ পিছতে আপুনি ড্ৰপ ডাউন অপচনত গৈ ৰাজ্য জিলা উপজিলা ব্লক গাঁৱৰ নাম সন্নিৱিষ্ট কৰক লগে লগে প্ৰত্যক্ষ কৰিব পাৰিব হিতাধিকাৰী তালিকা আপোনাৰ তালিকাত নামটো আছে না নাই যদি তালিকাত নাম আছে তেনেক্ষেত্ৰত আপুনি পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি লাভ কৰিব 2 দিনৰ ভিতৰতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত পিএম কিষাণৰ 2000 কোটি টকা প্ৰদান কৰা হ'ব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপোনাৰ বিপিএল কাৰ্ড আছে নে উপাৰ্জনকাৰীৰ মৃত্যু হলে পাব 25000 কোটি টকা আৰ্থিকভাৱে অনগ্ৰহণ লৈ চৰকাৰে এই সুবিধা প্ৰদান কৰিব বিপিএল পৰিয়ালৰ উপাৰ্জনকাৰীৰ মৃত্যু হলে কেন্দ্ৰ চৰকাৰে প্ৰদান কৰিব 20000 কোটি টকা ৰাজ্য চৰকাৰৰ পৰা অতিৰিক্তভাৱে 5000 কোটি টকা প্ৰদান কৰা হ'ব সৰ্বমুঠ 25000 টকা লাভ কৰিব আৰ্থিক অগ্ৰসৰ পৰিয়ালে বিগত 3 বছৰত 2772 পৰিয়ালে এই সহায় লাভ কৰিছে বিপিএল পৰিয়ালে কেনেকৈ কৰিব ইয়াৰ বাবে আবেদন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে সম্পূৰ্ণকৈ ঘোষণা আপুনি কেনেকৈ আবেদন কৰিব কি নথিপত্ৰ লাগিব যদি আপোনালোকৰ ভিডিও লাগে নিশ্চয় কমেন্ট কৰি জনাই দিব সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আত্মহত্যা 10000 কোটি টকা লাভৰ তালিকা প্ৰকাশ পাইছে শীঘ্ৰে লাখ লাখ মহিলাই লাভ কৰিব 10000 কোটি টকা মাজত মাত্ৰ এটা দিন বাকি আছে তাৰ পিছতে প্ৰতিগৰাকী মহিলাই একাউণ্টত এই টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে তালিকাভুক্ত প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10000 কোটি টকা মাজত মাত্ৰ এটা দিন বাকি আছে যদি আপোনাৰ একাউণ্টটো আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰি ৰাখক অন্যথা আপোনাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা টকাটো প্ৰদান কৰিলে নাপাব সমষ্টি প্ৰতিগৰাকী মহিলাক দিয়া হ'ব এই ধনৰাশি ইয়াৰ বাবে 1450 কোটি টকাৰ অনুমোদন জনাইছে চৰকাৰৰ ফালৰ পৰা আত্মহত্যা 10000 কোটি টকা লাভৰ তালিকা প্ৰকাশ পাইছে লাখ লাখ মহিলা অতিমিতা আঁচনিৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ প্ৰতিগৰাকী মহিলা একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 10000 কোটি টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্ছেদৰ বিৰুদ্ধে ওলাই আহিল হাজাৰ হাজাৰ মুছলমান হিমন্ত চৰকাৰৰ বিৰুদ্ধে গৰ্জন মুছলমানৰ জয়াই অসম ধনীৰে আকাশ পথ কপাই তুলিলে হাজাৰ হাজাৰ মুছলমানৰ ওপৰত বৰ্বৰ অন্যায় অত্যাচাৰ কৰিছে চৰকাৰে অসমৰ মানচিত্ৰৰ পৰা মুছলমানক শেষ কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে হিমন্ত চৰকাৰে অসমৰ প্ৰতিজন মুছলমান ৰাজপথলৈ ওলাই আহিব হল বুলি মন্তব্য কৰিছে বা সকলো মুছলমানক ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনাইছে জিলাই জিলাই হ'ব গণবিক্ষোভ বাছি বাছি মুছলমানক উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমৰ মানুহক ভুল পথেৰে পৰিচালিত কৰিছে হিমন্ত চৰকাৰে মুছলমানক টাৰ্গেট কৰি নিজৰ গাদী ৰক্ষা কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে 2026 নিৰ্বাচনত জিকিবলৈ মুছলমানক টাৰ্গেট কৰিছে আমি উচ্ছেদৰ বিৰোধিতা নহয় কিন্তু যিসকল প্ৰকৃত ভূমিহীন তেওঁলোকৰ উচ্ছেদ সহ্য নকৰোঁ অসমত প্লেষ্টাইন সদৃশ্য পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ফৰেষ্টৰ নামত নাটকবাজি কৰি আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰেংমা বনাঞ্চলৰ পৰা কিয় বাছি বাছি উচ্ছেদ কৰা হৈছে মুছলমানক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত আমচু হয় বন্ধুসকল আমচুৱে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উৎকট গৰমৰ মাজতে পুনৰ সলনি কৰা হল শিক্ষানুষ্ঠানৰ সময় 1 আগষ্টৰ পৰা আপোনাৰ সন্তানক নতুন সময়তে পঠিয়াব লাগিব বিদ্যালয়লৈ 1 আগষ্টৰ পৰা বিদ্যালয়সমূহত পুনৰ আৰম্ভ হ'ব পাঠদান পুৱা 7:30 বজাৰ পৰা আৰম্ভ হ'ব পাঠদান ছুটিৰ ক্ষেত্ৰত চিৰণী অনুসৰি সময় হ'ব সালসলনি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছুটিৰ সময় পুৱা 11:30 বজাত উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ছুটি হ'ব 12 বজাত মাধ্যমিক পৰ্যায়ৰ শিক্ষা অনুষ্ঠানত পাঠদান চলিব দুপৰীয়া 1 বজা পৰ্যন্ত 31 জুলাই শেষ হ'ব বিদ্যালয়সমূহৰ গ্ৰীষ্ম বন্ধ ব্যক্তিগত খণ্ডৰ শিক্ষা অনুষ্ঠানত প্ৰযোজ্য হ'ব এই নিৰ্দেশনা জাৰি কৰিছে কামৰূপ মেট্ৰৰ আইএছ ডিইঅ দীপিকা চৌধুৰীৰ হয় বন্ধুবান্ধৱীসকল 1 আগষ্টৰ পৰা গুৱাহাটীৰ শিক্ষা অনুষ্ঠানত প্ৰযোজ্য হ'ব এই নিৰ্দেশনা আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মাৰিলে মৰি যাম গুলি কৰিলে গুলি খাম বুলি হুংকাৰ প্ৰদান কৰিছে জনতাই আমি কাৰো ৰঙা চকুলে ভয় নকৰো প্ৰয়োজনত আমি তেজ দিম দৰকাৰ হলে গোটেই অসম আমি বন্ধ কৰি দিম মুছলমানৰ ওপৰত কৰা বৰ্বৰ অত্যাচাৰ সহ্য নকৰো মুছলমানক টাৰ্গেট কৰা
এৰক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিজেপি চৰকাৰে হিটলাৰী শাসন চলোৱা বন্ধ কৰক উচ্ছেদিত লোকসকলক বাংলাদেশী নহয় প্ৰকৃত ভাৰতীয় হয় 50 পৰা 60 বছৰ ধৰি চৰকাৰী মাটিত আশ্ৰয় লৈ থকা লোকসকলে কিয় উচ্ছেদ চলাইছে প্ৰকৃত ভাৰতীয়ক ভূমিপট্টা দিবই লাগিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মুছলমানক বাছি বাছি কিয় উচ্ছেদ কৰা হৈছে উচ্ছেদ যদি কৰিব লাগে সকলোকে কৰক আমাৰ আপত্তি নাই সচলৰ পৰা সংকৰ প্ৰদান কৰিছে মুছলিম ছাত্ৰ সন্তানৰ পৰা হয় বন্ধুবান্ধীসকল এটা ডাঙৰ খবৰ আহি পৰিছে মৰিলে মৰি যাম গুলি কৰিলে গুলি খাম বুলি এনেকৈ মন্তব্য কৰিছে এটা ছাত্ৰ সন্তানৰ তৰফৰ পৰা তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গৌৰৱ গগৈৰ পাকিস্তানৰ প্ৰসংগ পালেগৈ সদনৰ মজিয়া লোকসভাত গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰিলে গৌৰৱ গগৈৰ পাকিস্তানৰ প্ৰসংগ গৌৰৱ গগৈ কেইবাবাৰ পাকিস্তানলৈ গৈছিল বুলি মন্তব্য কৰিছে এতিয়া কেৱল এয়াই নহয় কিন্তু সীমান্তলৈ গৌৰৱ গগৈ গৈছেনে এনেকৈ প্ৰশ্ন উত্থাপিত কৰিছে এতিয়া অমিত শ্বাহে ভাৰত পাক সীমান্তত গ'লে আমাৰ ভাৰতীয় সেনাৰ কষ্টৰ কথা বুজি পাব গৌৰৱ গগৈয়ে -43 ডিগ্ৰীত পাহাৰ নদীৰ মাজত থাকি দেশক সুৰক্ষা দিয়ে জোৱানে কোনোবাই পাকিস্তানৰ পৰা অনুপ্ৰৱেশ কৰে আমি ইয়াৰ পৰা ব্যৱস্থা ল'ম কংগ্ৰেছ চৰকাৰৰ সময়ত পাকিস্তানক ভিজা দি মতা হৈছিল যেনেকৈ গৌৰৱ গগৈ পাকিস্তানত গৈছিল তেনেকৈ পাকিস্তানী সন্ত্ৰাসবাদী ভাৰতলৈ আহিছিল গৌৰৱ গগৈ সদনৰ মজিয়াত এতিয়া প্ৰত্যুত্তৰ অমিত শ্বাহে হয় বন্ধুবান্ধীসকল অমিত শ্বাহে এনেকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে বন্ধুবান্ধীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'